নমস্কাৰ, কি খবৰ? আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি বোলো বহুতো ঘৰৰে কাম বন কৰিলোঁ আৰু ইফালে মিস্ত্ৰীও লাগি আছে। তো ইফালে বনাবলৈতো যোগাৰ কৰিছোঁ আৰু ইফালে গৰমৰ কাৰণে কি কৰিব আৰু ক'বই নোৱাৰোঁ। গৰমটো গৰমে আৰু মিস্ত্ৰীটো যোগাৰ ধৰিব লাগিব, খানা বনা দিবই লাগিব ন। তাৰপিছত মই কি ভাবিলোঁ বনাওঁ বোলে। তো আজি কি বনাবলৈ যিহেতু মানুহ আছে অলপ বেছি কৰি, তো থাকিলে কিবা কিবি বনাবলৈ মই অলপ যোগাৰ কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। বলকচোন কি বনাওঁ আপোনালোকে দেখিব। অলপ দেখিছেনে পূৰা মেখেলা চাদৰ আৰু এইফালে গৰমটো অপে নাই দিয়ক আৰু কি কৰিব আৰু দেই। বলকচোন কি বনাওঁ বোলো। এইফালে মচুৰ দাইল বহাই দিছোঁ চৌকাতে খৰি আৰু তাতে দিছোঁ মৰিচা শাকৰ ঠাৰি যে ডাঠা সেইটো দিছোঁ, বইল হ'বলৈ দিলোঁ। ইফালে মাছ অলপ আছিলে, মাছ আৰু অকণমান কিবা কিবি আৰু তাৰপিছত লাও আগখিনি কাটি ল'লোঁ এইফালে ধুনীয়াকৈ। তাৰপিছত দালিখিনি হৈ গ'ল বইল, তাতে দাইল তেল মাৰিব হ'লে মই তাতে পিঁয়াজ দালিখন তেল মাৰি দি দিলোঁ। এইখিনি অকণমান কিবা কিবি দি কিনে দালিখিনি তেল মৰা হৈ গ'ল। এইফালে মিস্ত্ৰী দেখিছে এই ৰ'দতে কাম কৰি আছে, বেচেৰা হাতী ইমান কষ্ট এতিয়া বোলে কৰিছে আৰু কাম নকৰিলেও নহয়। তো আমি এতিয়া অকণমান ঘৰৰ ভিতৰত ৰেষ্ট পাওঁৱেই অকণমান, যিহেতু সিহঁতে ইমান ৰ'দত কাম কৰি আছে। আৰু এইফালে দেউতাই ইটা চাফা কৰি আছে আৰু এই বৰফো আছে। তাৰপিছত তেনেকৈ সিহঁতে কৰিব লাগিব। এইফালে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে মই অকণমান হালধি নিমখ সানি ল'লোঁ। তাৰপিছত মাছখিনি ফ্ৰাই কৰি ল'লোঁ। যিহেতু মই মানুহ অকণমান বেছি কাৰণে চৌকাত খৰিতে বনাইছোঁ। খৰিত বনাই মই ভালেই পাওঁ আৰু খৰিটো ভাল হ'লে টেনশ্যন নাই আৰু জুইটো বঢ়াই থাকিব নালাগে বা হেৰি নাই। মাছখিনি এনেকৈ ফ্ৰাই কৰি ল'লোঁ। তো তেতিয়াহ'লে মাছখিনি ফ্ৰাই কৰা হৈ গ'ল প্ৰায়ে। তাৰপিছত উঠাই ল'লোঁ, প্লেট এখনত উঠাই লৈ তাতে মই ভাবিলোঁ লাওৰ আগখিনি কাটি লোৱা এইখিনি ভাজি বনাবলৈ তাতে পিঁয়াজ জলকীয়াখিনি দি দিলোঁ। তাৰপিছত আদা নহৰু এচামুচ দি দিছোঁ। তাৰপিছত এইফালে ধুনীয়াকৈ আদা নহৰুখিনি ভাজি লৈ তাতে অকণমান মই জিৰা গুড়ি আৰু ৰেড চিলি অকণমান দি দিছোঁ। আপোনালোকে অকণমান বেলেগ মছলা দিব পাৰে, বা জালুকৰ গুড়ি দিব পাৰে বা ধনিয়া গুড়া নাথাকিলে নাই আৰু থাকিলে দিব পাৰে। আৰু এইফালে সেইখিনি বনাবলৈ মই এইফালে লাওৰ আগখিনি বহাই দিলোঁ। বহাই দি এনেকৈ ভালদৰে লৰাই দিওঁ। তাৰপিছত দেখিছোঁ এনেকৈ আৰু বনাই আছোঁ। আৰু লাওৰ আগৰ সৈতে মাছৰ এনেকৈতো জাল দিয়া এখন খাবলৈ বিৰাটেই টেষ্টি। কঁঠালৰ গুটিও মই কেইটামান গুচাই লৈ তাতে ৰঙালাওৰ আগৰ লগতে দি দিছোঁ। আলু দিয়া নাই যিহেতু কঁঠালৰ গুটি কেইটামান গুচাই ৰঙা বাকলিটো গুচাই মেলি সেনেকৈ দি দিছোঁ। আৰু এই ৰঙালাওৰ আগৰ মাছৰ সৈতে জাল দিয়া খাবলৈ খুবেই টেষ্টি। আপোনালোকে খাবচোন, এনেকৈ বিৰাট টেষ্টি হয়। আৰু মই সেনেকৈ বনাব নাজানো তেওঁ বুলি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও বনাব পাৰিব বা এনেকৈ বনাই খাই চাব পাৰিব। তো নিজৰ হাতৰ সোৱাদ নিজে জানে। আৰু এতিয়া মই আগখিনি অকণমান ভাজা হোৱাৰ পিছতে পানীটো দি দিছোঁ। পানীৰ পৰিমাণ অকণমান বেছিকৈ দিছোঁ, যিহেতু কঁঠালৰ গুটিকেইটা সিজিব লাগিব, সেইকাৰণে পানীকণ বেছিকৈ দি দিছোঁ। আৰু এইফালে মাছকেইটা দি দিলোঁ, যিহেতু চব্জিখন উতলি আছে। মাছখিনি দিয়াৰ পিছত এনেকৈ অকণমান লাহে লাহে লৰাই দিছোঁ। আৰু এনেকৈ দি ভালদৰে অকণমান উতলিব লাগিব, ভালকৈ কঁঠাল গুটিখিনি সিজালৈকে উতলিলে হৈ যায়। লাহে লাহে এনেকৈ লৰাই দিছোঁ, যিহেতু তাতে দুটা জলকীয়াও দি দিলোঁ, কেঁচা জলকীয়া। মই যিহেতু জলকীয়াটো পিচিও দিয়া নাই বা তেলত দুটা দি দিছিলোঁ কম হ'ব বুলি, আৰু দুটা কেঁচা জলকীয়া দি দিলোঁ। তাৰপিছত এনেকৈ চব্জিখন উতলি আছে আৰু অকণমান পানীও হৈ যাব লাগিব। তাৰপিছতে মই চব্জিখন নমাই থৈ দিম। পিছে ৰঙালাও আগৰ এনেকৈ মাছৰ সৈতে, ডাঙৰ মাছৰ সৈতেও আপোনালোকে খাব পাৰে। ডাঙৰ মাছৰ লগত মই বেছি ভাল পাওঁ সৰু মাছটোতকৈ। তো মই আজি সৰু মাছকে বনালোঁ আছে যিহেতু। এইফালে ৰেডি ৰঙালাওৰ আগৰ সৈতে মোৱা মাছৰ আৰু লগত কঁঠালৰ গুটি এনেকৈ জাল দি এখন খাবলৈ খুবেই টেষ্টি। আৰু আপোনালোক কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন ৰেচিপিটো মোক।
এইফালে মচুৰ দাইলখনো খাবলৈ খুবেই টেষ্টি হৈছে আৰু আজিলৈকে ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত সকলোকে লগাল পাম আজিলৈকে বাই বাই